হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ জুবিন ক্ষেত্ৰত আৰু জুবিন ক্ষেত্ৰত পুৱাৰে পৰা অনুৰাগীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে। ঐ নাহৰ যি প্ৰাণৰ শিল্পীগৰাকী গাইছিল নাহৰ ফুলাৰ বতৰত এতিয়া জুবিন গাৰ্গ কায়িকভাৱে নাই আৰু মঞ্চত গান গাবলৈ কায়িকভাৱে নোহোৱা হোৱাৰ বহাগ ৰঙালী বিহুটো কেনেদৰে আদৰিব ৰাইজে বা অসমবাসীয়ে নিশ্চয়কৈ এই মুহূৰ্তত ক'ব লাগিব এক আৱেগিক মুহূৰ্ত জুবিন ক্ষেত্ৰত। কণ্ঠশিল্পীগৰাকী যি ক'ব লাগিব সহকণ্ঠশিল্পী যি আছিলে জুবলি বৰুৱা তেখেত আহি উপস্থিত হৈ জুবিন ক্ষেত্ৰত অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জনালে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অনুৰাগীসকল আহিছিলে জুবিন ক্ষেত্ৰৰ এই স্থানত তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাইছে আৰু যি উপস্থিত অনুৰাগী আছে আমি তেওঁলোকৰ সৈতেও কথা পাতিম। তেওঁলোকেনো ক'ৰ পৰা আহিছে আৰু এগৰাকী অনুৰাগী আছে তেওঁৰ সৈতে কথা পাতিম। বাইদেউ ক'ৰ পৰা আহিছে জুবিন ক্ষেত্ৰত প্ৰথমটো বহাগ প্ৰাণৰ শিল্পীগৰাকী বিহীন প্ৰথমটো বহাগ কি ক'ব এই মুহূৰ্তত? হয় হয়, মই জালুকবাৰীৰ পৰা আহিছোঁ। মই আপোনাৰ পৰিয়ালসহ আহিছোঁ আপোনাৰ জুবিন ক্ষেত্ৰলৈ। আপোনাৰ আজি বহুত বেয়া লাগিছে আৰু আপোনাৰ আগৰ দৰে বহাগ বিহু নাই। প্ৰথম বহাগ বুলি ক'লে আমি জুবিন গাৰ্গৰ আমাৰ নামটো মনত আহে আৰু গানবিলাক শুনো বিহুৰ গান। চ' সেইকাৰণে আপোনাৰ এইবাৰ মানে বহুত খালী লাগিছে আৰু আমি এতিয়া আৰু আমাৰ এটাই উপায় আমি নতুন প্ৰজন্মবিলাকক আমি নতুনকৈ জুবিন গাৰ্গৰ গানবিলাক শুনাই পেলাই সিহঁতক আগুৱাই নিব লাগিব আৰু তেখেতৰ সৃষ্টিবিলাক তেখেতৰ গানবিলাক আমি এনেকৈ সজাগ কৰি ৰাখিব লাগিব আমাৰ মাজত। এইখিনিয়ে ক'ব বিচাৰোঁ। হয়, নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আপোনাক আৰু নিশ্চয়কৈ প্ৰাণৰ শিল্পীগৰাকীক জীয়াই ৰাখিব লাগিব আমাৰ মাজত তেওঁ মন্তব্য কৰিছে আৰু যি উঠি অহা প্ৰজন্ম তেওঁলোকক জুবিন গাৰ্গৰ যিসমূহ গান আছিলে যি সৃষ্টিৰাজি আছিলে সেইসমূহ নিশ্চয়কৈ জানিবলৈ ইয়াত সংৰক্ষণৰ প্ৰয়োজন হ'ব। আৰু দাদা আপোনাৰ ওচৰত আহিছোঁ প্ৰাণৰ শিল্পীগৰাকী নোহোৱাকৈ প্ৰথমটো বহাগ কেনেদৰে চাইছে কি ক'ব এই মুহূৰ্তত জুবিন ক্ষেত্ৰত উপস্থিত হৈ? হয়, আমিতো এইটো বহুত দুখেৰে ক'ব লগা হৈছে বা দুখে ভাবিব লগা হৈছে যে আজি জুবিন দা নোহোৱাকৈ আমি বিহু পাতিম, বিহু কেনেকৈ হ'ব। কাৰণ যোৱা 30-40টা বছৰ আমি বিহু বুলি কোৱাৰ লগে লগে অকল জুবিন দাকে জানিছিলোঁ যে জুবিন দাই কিবা গান গাব, জুবিন দাই কিবা সৃষ্টি কৰিব, জুবিন দাৰ কবিতা সেইবিলাকে বিহু আছিলে। আজি কিন্তু আমি জুবিন দা কায়িকভাৱে নাই, তথাপিতো এতিয়া আমি আমাৰ জাতিৰ যিটো বিহু সেইটোতো আমি উদযাপন কৰিব লাগিব। আমি বিহুটো চেলিব্ৰেশ্যনটো নহ'লেও এটলিষ্ট উদযাপন কৰিব লাগিব আৰু সেইখিনি কৰিব যাওঁতে মই ভাবোঁ যে জুবিনদাৰ যিখিনি সৃষ্টি আছিল যদিও জুবিন দা আজি কায়িকভাৱে আমাৰ ওচৰত নাই, তেখেতৰ সৃষ্টিখিনিও কিন্তু আমাৰ বিহুটো আমাৰ মাজত ৰাখিবৰ কাৰণে বহুতখিনি বেছি যথেষ্ট বুলি ক'ব লাগিব। গতিকে আমি ভাবোঁ যে আজিৰ যিটো জেনেৰেশ্যন উঠি আহিছে বা যিটো আমিবিলাক গোটেইবিলাকে জুবিনদাৰ গোটেই সৃষ্টিশীল কামবিলাকক যিখিনি কবিতা লিখিছিল, যিখিনি গান আছিল, যিখিনি বিহুকৈ জুবিনদাই সপোন দেখিছিল, যিখিনি কাম কৰিছিল সেই গোটেই কামখিনিক আমি জীয়াই ৰাখি সেইখিনিক অনুধাৱন কৰিব পাৰিলে হয়তো আমি জুবিনদাৰ লগতেই বিহুটো পাতি থকা যেন লাগিব। হয়, নিশ্চয়কৈ আৰু এগৰাকী অনুৰাগী আছে কিবা ক'ব জুবিন দা বিহীন প্ৰথমটো বহাগ? তাকেতো মোৰ প্ৰথমটো বহাগ এতিয়া জুবিন দাৰ নহয়, আমি বিহু লগা নাই গাত। এইটোৱে বিচাৰোঁ যে আমাৰ জলদি ন্যায় লাগে, আমি ন্যায় বিচাৰোঁ আৰু কি ক'ম ন। নিশ্চয়কৈ এনেদৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকল আহিছে আৰু ঐ নাহৰ মঞ্চত গাবলৈ এইবাৰ প্ৰাণৰ শিল্পীগৰাকী নাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।